আজি কিছুদিনৰ আগতে মাজুলী ফুলনি ২ নং ফুলনি গাঁৱৰ এইটো গোটটাই যাত্ৰীক লৈ অনাস্থা প্ৰস্তাৱ প্ৰকাশ কৰিছে। তোৰ যদি দম আছে, নাম পত্ৰ চিনাকি দি জাতিক অপমান কৰ। তাৰ প্ৰতিশোধ কিমান দূৰত তই ভুগিব লাগিব তই একবাৰ চা। যদি তোৰ দম আছে, তোৰ সম্পূৰ্ণ চিনাকি হিচাপে ভিডিঅ' কৰ। তোক চিনাই দিম যে অসমত অনুসূচিত জাতিৰ দিমাগ কিমান আছে। জাতিক লৈ লিলিমাই নকৰিবি। অনুসূচিত জাতিয়ে তোৰ কোনো অনিষ্ট সাধন কৰা নাই। আৰু দ্বিতীয়বাৰলৈ যদি কিবা অনুসূচিত জাতিৰ ওপৰত অনাস্থা প্ৰস্তাৱ মন্তব্য প্ৰকাশ কৰ, নাভাবিবি জীয়াই থকাটো ইয়াত। তোৰ এতিয়াও মই সুধিছোঁ, মোৰ এই ভিডিঅ'তে তোক প্ৰকাশ কৰি সুধিছোঁ, তোৰ যদি দম আছে চিনাকি দে। জাতি কি চিনি পাৱ নাই? যদি জাতিক চিনি পাৱ, এই পৃথিৱীত জাতিক লৈ প্ৰকাশ নকৰিবি কোনো বাক্য। কোনো জাতি অকৃতজ্ঞ নহয়। আমি সকলো জাতিকে জ্ঞান কৰোঁ। তোৰ যদি জ্ঞানৰ মৰ্যাদা নাই, শিকিবলৈ চেষ্টা কৰ। যদি অকৃতজ্ঞ জ্ঞান আছে, এতিয়াও তোক কৈছোঁ, LP স্কুলত নামভৰ্তি কৰি LP স্কুলৰ পৰা পঢ়া শুনা কৰি পুনৰ তেতিয়া বুজি পাবি জাতি অপমান কৰাটো শুদ্ধ নে অশুদ্ধ।